জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাগেৰি নাহি কেও বাম তোহাৰি চৰণ ৰেণু শত কোটি বাৰে কৰো প্ৰণাম হৰম তোহাৰি চৰণ ৰেণু শত কোটি বাৰে কৰো প্ৰণাম সপ্তম দিনা মধ্যৰাতি মহাৰাজ পৰীক্ষিতক মহামুনি শুকে সুধিছে, এই ৰজা, আজি ৰাতিপুৱালেই সপ্তম দিন পূৰ্ণ হ'ব আৰু ইতিমধ্যে মোৰো ভাগৱত কথা কোৱা সকলোখিনি শেষ হ'ল আৰু মোৰ ভাগৱত কথা কৃষ্ণ কথা কোৱাৰ আৰু ক'বলৈ নাই। আৰু যদিহে ৰজন তোমাৰ মনত আৰু কিবা শুনিবলৈ বাকী আছে বা কিবা সংশয় যদি আছে তুমি মোক সোধা, মই তোমাৰ প্ৰশ্নৰ উত্তৰ দি যাম। তেতিয়া মহাৰাজ পৰীক্ষিতে মহামুনি শুকক কৰজোৰে নিবেদন কৰি ক'লে, হে গুৰু, মোৰ আৰু শুনিবলগীয়া একো নাই। মোৰ মনৰ সকলো সংশয় দূৰ হৈ গুচি গ'ল। চাওকচোন, মহাৰাজ পৰীক্ষিতে প্ৰথমতেই সুধিছিলে মৃয়মনুষ্য লোকম কিম কাৰ্যম, কেনেকৈ চটফটাই মৰিব লাগিব, কেনেকৈ সাপৰ পৰা বাচিব পাৰিম। তাৰমানে কি, তেওঁৰ শৰীৰটোৰ প্ৰতি মোহটো আছিলে, সেই সময়ত শৰীৰৰ প্ৰতি মোহটো আছিলে, বাকীবিলাকৰ মোহ নাছিলে। গতিকে একদম শেষত এতিয়া মহামুনি শুকে মহাৰাজ পৰীক্ষিতক ক'লে যে, হে ৰাজন, তেতিয়াহ'লে তোমাৰ যদি আৰু সুধিবলগীয়া একো কথা নাই, সুধিবলগীয়া যদি তোমাৰ কোনো প্ৰশ্ন বা সংশয় নাই, তেতিয়া মোক তুমি এটা প্ৰশ্নৰ উত্তৰ দিয়া। বোলে কি গুৰু? যে এই 7 দিন 7 ৰাতি তুমি মোৰ পৰা এই কৃষ্ণ কথা শুনি তুমি কি পালা? এইটো প্ৰশ্নৰে উত্তৰ দিয়া। ইমান দিন মই তোমাক প্ৰশ্নৰ উত্তৰ দি আছিলোঁ, আজি মোক তুমি এটা দিয়া যে 7 দিন 7 ৰাতি তুমি যে কৃষ্ণ কথা শুনিলা, এই 7 দিন 7 ৰাতি তোমাৰ প্ৰশ্ন এই কথাখিনি শুনি তুমি কি পালা, মোক সেইটো কোৱা। তেতিয়া মহাৰাজ পৰীক্ষিতে এটা কথা ক'লে, হে গুৰু, মই এই ভাগৱত কথা শুনি মূল কথা মই দুটা পাইছোঁ আৰু মোৰ মনত এটা ডাঙৰ বস্তুৰ উদয় হৈছে। বোলে কি? প্ৰশ্ন প্ৰথমটো হ'ল, ৰাম অভয় ব্ৰহ্মক দেখাইলাই আপুনি, ও তাহাঁত ভৈল প্ৰৱেশ, তক্ষক মৃত্যুক লাগি গুৰু মূৰ, নাহি ভয় লয় লেখ। হে গুৰু, এই 7 দিন 7 ৰাতি মই একান্ত মানে আপোনাৰ মুখৰ পৰা, শ্ৰীমুখৰ পৰা কৃষ্ণ কথা শুনিলোঁ আৰু এই 7 দিন 7 ৰাতিৰ ভিতৰত মই এটাই বস্তু পালোঁ, সেইটো হৈছে তক্ষক মৃত্যুক লাগি গুৰু মোৰ, নাহি ভয় লয় লেখ। অৰ্থাৎ মহাৰাজ পৰীক্ষিতে 7 দিন 7 ৰাতি কি কৰিছিল? শ্ৰৱণম কীৰ্তনম, কৃষ্ণ কথা শুনিছিল, কৃষ্ণ কথা তেওঁ কীৰ্তন কৰিছিল। আৰু 7 দিনৰ মূৰত তেওঁ কি উত্তৰ দিলে? যে তক্ষক মৃত্যুৰ কাৰণে মোৰ মনত এতিয়া তিল মাত্ৰও ভয় নাই। চাওকচোন, ভাগৱত কথাই কি কৰি দিলে। এই যে উদাহৰণ এটা দিয়া হৈছে, সিপাৰলৈ যদি লৈ যায়
তেতিয়াই মহামুনি সুকে গম পালে যে ৰজা ইতিমধ্যে ভগৱত প্ৰাপ্তিৰ স্বৰূপ হৈ গ'ল, তেওঁ মহাভাগৱতত পৰিণত হ'ল। অৰ্থাৎ তেওঁৰ শৰীৰৰ প্ৰতি যিটো মোহ আছিল সেইটো নাইকিয়া হৈ গৈছিল। মৃত্যুৰ কাৰণে তেওঁ ভয় নকৰা হ'ল। আৰু তুমি কি পালা? যে ভাগৱতত মই দুটাই বস্তু পালোঁ। কি পালা ৰজা? যে ভাগৱতত এক নম্বৰ কথা, ভাগৱতত মই পালোঁ নিৰ্গুণ কৃষ্ণৰ গুণ নাম। সকলো ঘটনা কাহিনী উপাখ্যান আখ্যান সকলোৱে সাঙুৰি আনি এটাই কথা প্ৰকাশ কৰিছে, সেইটো হৈছে নিৰ্গুণ কৃষ্ণৰ গুণ নাম। তাকে ভাগৱতে প্ৰকাশ কৰিছে। আৰু ভগৱন্তৰ অভয় দুখানি শ্ৰীচৰণ, এই দুটা কথাই মূলতঃ ভাগৱতে প্ৰকাশ কৰিছে। বাকী যিখিনি কথা আছে, চৰিত্ৰ আছে, কাহিনী আছে, বৰ্ণনা আছে, সকলোৱে আনি মূল কথা যে ভগৱন্তৰ শ্ৰীচৰণত শৰণ আৰু নিৰ্গুণ কৃষ্ণৰ গুণনাম কীৰ্তন। এই কথা যেতিয়া ক'লে তেতিয়া মহামুনি সুকে এই কথা জানি পৰম সন্তোষিত হ'ল। আৰু তাৰপিছতেই কি হ'ল যে ৰজাই এই দুখিনি তত্ত্ব কথা যেতিয়া জানিলে আৰু জনাৰ পাছত অৰ্থাৎ তক্ষক আহি পোৱাৰ আগতেই ৰজাই বৈকুণ্ঠ প্ৰাপ্তি হ'ল। অকল তক্ষকে কি কাম কৰিলে? ভাগৱতত এই কথা আছে, তক্ষকে এটাই কাম কৰিলে, পুত্ৰই যিটো কাম সংসাৰীৰ লোকৰ কৰে সেইটো কাম তক্ষকে কৰিলে। গতিকে এইধৰণে ভাগৱত কথা আৰম্ভ হৈছে, গুৰু কথা, কৃষ্ণ কথা। আৰু তাৰপিছতে ভাগৱতৰ বাংময় মূৰ্তিৰ কথা আৰম্ভ হৈছে যে ভাগৱত সাক্ষাতে প্ৰভু ভগৱন্তৰ বাংময় স্বৰূপ মূৰ্তি। আৰু এই কথা আমি আলাপ আলোচনা কৰি থকাই হয় যে প্ৰভু ভগৱন্তৰ এটা স্বৰূপ ভাগৱত বাংময় মূৰ্তিত প্ৰকাশ হৈছে। অৰ্থাৎ আমাৰ ভগৱান একেবাৰে নিৰাকাৰবাদ নহয়, নিৰাকাৰ সাধন হ'ব। অৰ্থাৎ সাকাৰ ৰূপী সাধনৰ মাজেৰেহে নিৰাকাৰ সাধন কৰিব পাৰি। নিৰাকাৰ সাধনেৰে আৰম্ভ কৰিলে সেইটো কি হ'ব যে বিফল হ'ব। এটা সাকাৰ ৰূপী সাধনৰ মাজেৰে ভগৱন্ত পুৰুষক চিন্তা কৰি গৈ এটা সময়ত নিৰাকাৰত উপস্থিত হয়। ইমান সহজে নিৰাকাৰবাদলৈ আনিবলৈ পৰাটো একেবাৰে কঠিন। তথাপিও নিৰ্বিকাৰ নিৰাময় হৰি বুলিও বৰ্ণনা আছে বাৰু। গতিকে কিন্তু ভগৱন্ত পুৰুষ সেইকাৰণে সাকাৰ। আৰু মহাপুৰুষ গুৰুজনায়ো এই নিৰ্গুণ কৃষ্ণকে সাকাৰ স্বৰূপেহে আমাক বৰ্ণনা কৰি দিছে। নিৰ্গুণ কৃষ্ণৰ যিবিলাক গুণলীলা চৰিত্ৰসমূহ সেইবিলাক হৈছে সাকাৰ স্বৰূপ। পৰম দুৰ্বোধ আত্মাতত্ত্ব তাৰ জ্ঞানে অৰ্থ হৰিজত। এই নিৰাকাৰ নিৰ্বোধ যি আত্মাতত্ত্ববাদ সেইবিলাক পৰম দুৰ্বোধ। সাধাৰণ শ্ৰেণীৰ লোকে হয়তো এইবিলাক বোধগম্য নহ'বও পাৰে। পৰম দুৰ্বোধ তত্ত্ব এইবিলাক ঋষি মুনিসকলেও তেওঁলোকে সমাধিত আহি কেতিয়াবা খেলি মেলি লগাই দিয়ে। এই যে শৰীৰ সম্বন্ধ, মায়া সম্বন্ধ, সমস্তখিনি চিন্তাৰ সম্বন্ধ, গতিকে ইয়াৰ ইমান সতকাই নহয়। গতিকে এই পৰম দুৰ্বোধ আত্মাতত্ত্ব বা নিৰ্গুণ তত্ত্ব, এই নিৰ্গুণ তত্ত্ব গুণময় কৰি মহাপুৰুষ গুৰু মাধৱদেৱে লিখিছে যে নিৰ্গুণ হৰিৰ গুণক গায়া পৰমানন্দ তেজি পাইবা মায়া। নিৰ্গুণ হৰিৰ গুণ গাব লাগিব, তেতিয়া মায়া এৰিব পাৰিব। আৰু তেতিয়া মায়া যেতিয়া এৰিব পাৰিব তেতিয়াহে পৰমানন্দৰ কথা আপোনাৰ বোধগম্য হ'ব। সেই শাস্ত্ৰী বান্ধৱ মাতৃ সমস্ত আমি তাৰ পৰা সাক্ষাতে প্ৰভু ভগৱন্তৰ বাংময় স্বৰূপ মূৰ্তি শ্ৰীমদ ভাগৱত। আৰু তাৰপিছত আমি মংগলাচৰণ পাঠ হৈছে, মংগলাচৰণখিনি পাঠ কৰা হ'ল। আৰু মাংগলিক আচৰণ সমস্তখিনিৰে হৃদয়ত প্ৰভু ভগৱন্তই মাংগলিকভাৱে আচৰণ কৰে। গতিকে ভাগৱত কথাৰ এই এটা ডাঙৰ মাহাত্ম্য হে শাস্ত্ৰী বান্ধৱ মাতৃ সমস্ত।
যে ভাগৱত কথা মাংগলিক আচৰণৰ বিষয়ে অলপ সময় আলোচনা হ'ব যে ভাগৱত কথাৰ মহাপুৰুষ গুৰু মাধৱদেৱ মহাপুৰুষে এটা কথা কৈছে এখন চাৰ্টিফিকেটেই দিছে কাৰ কাৰণে যিখিনিসকল শ্ৰোতা ভক্ত আছে আপোনাসকলে এতিয়া এই অনুষ্ঠানটোত বা এই সময়ত এই যুগত পৃথিৱীৰ 1 নম্বৰ অৱস্থানত ধৰ্ম সাধন কৰি আছে আমি 2 নম্বৰ অৱস্থানতহে আছোঁ 1 নম্বৰ অৱস্থানত ৰাখিছে ধৰ্মৰ ৰাজা এখন হৰিনাম ধৰ্ম সেই ধৰ্মৰ যি সাধন পদ্ধতি 9বিধ যি সাধন পদ্ধতি আছে আচৰণ পদ্ধতি আছে তাৰ ভিতৰত সৰ্বপ্ৰথম ৰাখিছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সকীৰ্ত এনেকৈ 9বিধ ভক্তি আছে 9বিধ ভক্তিৰ আচৰণ ভক্তি আছে তাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হৈছে শ্ৰৱণ অৰ্থাৎ কৃষ্ণ কথা শ্ৰৱণ কৰা শুনা 1 নম্বৰ সাধন পক্ষ আৰু সাধন পক্ষ কাৰণে মহামুনিসকলেও মহাৰাজা পৰীক্ষিতক কৈছে হে ৰজা মই যি কথা কম সেই কথা কিন্তু তুমি সাৱধানে শুনিবা কাৰণ তুমি যদি অসাৱধান হৈ কৃষ্ণ কথা শুনা তেতিয়া কৃষ্ণ কথাই কাম নকৰাৰ ফলত কৃষ্ণ ধৰ্মৰ এই এক হৰিনাম ধৰ্মৰ কি হ'ব বদনাম হ'ব আমি যদি ভালদৰে কৃষ্ণৰ কথা সাধন কৰি আমি মুক্তিপথৰ ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব পাৰোঁ তেতিয়া আমাৰ পিছৰ পুৰুষসকলে এই ধৰ্ম অনুকৰণ কৰিব যদি আমি বিফল হওঁ পিছৰবিলাকে এই ধৰ্মক অনুকৰণ নকৰিবও পাৰে দুখটো ধৰ্মৰ নহয় দুখটো একান্ত মনে কৃষ্ণ কথা নুশুনাৰ ফলত হৈছে আৰু যেতিয়া কৃষ্ণ কথা নুশুনাৰ ফলত হয় তেতিয়া ধৰ্মৰ গাত দুখটো লাগে ধৰ্মৰ পাৱাৰ নাইকিয়া হ'ল এনেকুৱা কথা আহে কিন্তু দুখটো ক'ত আছে যে একান্ত মনে কৃষ্ণ কথা নুশুনিলে আৰু একান্ত মনে শুনিবলৈ ভাগৱত কথা শুনাৰ হেঁপাহ কৰাৰ লগে লগে 3টা কাম অন্তৰত হৈ যায় এই কথা মহাপুৰুষ গুৰু মাধৱদেৱে কৈছে গতিকে সেইকাৰণে মহাপুৰুষ গুৰুজনায়ো আমাক বাৰে বাৰে সকীয়াই দি থাকে যে কৃষ্ণ কথা শুনিবা খুব সাৱধান চিত্তে শুনিবা ভগৱন্তৰ কৃপাৰ পাত্ৰ হৈছে ভগৱন্তৰ কৃপা কৰিছে কৃষ্ণ কথা শুনিবা কেনেকৈ সাৱধান কৰি শুনিবা অ হৰিৰ নামৰ অজামিল উপাখ্যানৰ প্ৰথমতে লিখি থৈ দিছে কাৰণ হৰি নামৰ মহিমা তাত উল্লেখ কৰিব অ শুনিও মহিমা অসাৱধান কৰি চিত গতিকে হৰিৰ নামৰ মহিমা যদি শুনিবলৈ হয় সাৱধান চিত্ত কৰি শুনা আৰু চাৰ্টিফিকেটখন মহাপুৰুষ গুৰু মাধৱদেৱে লিখিছে কি বুলি কৈছে ও ভগৱন্ত ঈশ্বৰৰ গুণসমূহক যিটো শুনিতেও দম কৰে নৰ তেখনৰ পৰাইতো জানিবা নিশ্চয় কৰি ভয় লয় আতি শুদ্ধ নিমত যে ভগৱন্ত ঈশ্বৰৰ গুণ লীলাসমূহ যেতিয়াই মানুহে শুনিবলৈ উদ্যম কৰে এইখিনি জেগা আহি পোৱাই নাই সত্ৰ অনুষ্ঠান নামঘৰ অনুষ্ঠান পোৱা নাই ঘৰতে ভাবিছে কৃষ্ণ কথা অলপ শুনিবলৈ যাওঁ সেই মুহূৰ্তৰ পৰাই আপোনাৰ একশ্যন হৈ গ'ল সেই মুহূৰ্তৰ পৰাই সেইখিনি নামৰ শক্তি ভগৱন্ত ঈশ্বৰৰ গুণসমূহক যিটো শুনিতে উদ্যম কৰে নৰয় যাওঁ কাম কাজ এৰি থওঁচোন আজি অমুকে এইখিনি কাম কৰক মই ভাগৱত কথাকে শুনো মই কৃষ্ণ কথাকে নাম লওঁ কৃষ্ণ কথাকে প্ৰসংগ কৰোঁ এই যে শুনিবলৈ কীৰ্তন কৰিবলৈ হেঁপাহটো কৰে ঘৰতে এটা কাম হয় 3টা কাম একেলগে হয় কি কাম হয় কৈ দিছে ভয় লয় আতি তেখনৰ পৰাইতো জানিবা নিশ্চয় কৰি বুলি কৈছে যে দৃঢ়ভাৱে কৈছোঁ তোমালোকক নিশ্চয় কৰি কৈছোঁ
হইল অতি শুদ্ধ হৃদয়খন শুদ্ধ হৈ পৰে অশুদ্ধ হৃদয়ত কৃষ্ণ কথা শুনিব নোৱাৰে কৃষ্ণ কথা শুনিবলৈ হৃদয় শুদ্ধ লাগিব শুদ্ধ অতি হইল নিমৎখৰ শুদ্ধ হয় নিমৎখৰ শব্দটোৰ অৰ্থ হৈছে নিৰ্মল আৰু অহংকাৰহীন অন্তৰখন নিৰ্মল হৈ পৰে তাত কৃষ্ণ কথা আহিব তাত এইটো নামৰ 7 কাৰ্যৰ প্ৰথম কাৰ্যও এটা তাতো লিখিছে নামৰ যি 7টা কাৰ্য আছে তাতো প্ৰথমতে লিখিছে প্ৰথমে দহি বা পাতক হয় অৰ্থাৎ পাতকবিলাক দহি কিনে তাত শুদ্ধ কৰিব লাগিলে হইল অতি শুদ্ধ নিমৎখৰ নিৰ্মল যুগ অহংকাৰহীন ইজুকেলটো নিমৎখৰ হইল অতি শুদ্ধ নিমৎখৰ শুদ্ধ হয় আৰু অহংকাৰহীন হয় অহংকাৰ থকা মানুহে কৃষ্ণ কথা শুনিব নোৱাৰে অহংকাৰী কংসই কৃষ্ণ কথা শুনিব পৰা নাছিল অহংকাৰী শিশুপালে কৃষ্ণ গুণ শুনিব পৰা নাছিল অহংকাৰী দন্তবক্ৰই কৃষ্ণৰ গুণ শুনিব পৰা নাছিল অহংকাৰী ৰাৱণে পৰা নাছিল অহংকাৰী হিৰণ্যকশিপুৱে পৰা নাছিল কৈ দিছিল মই ঈশ্বৰ মোতকৈ কোন আছে আৰু কিয় পোৱা নাছিল কিয়তো গোটেইখিনি তেওঁলোকৰ মনত অহংকাৰেৰে পঞ্জীভূত হৈছে গতিকে ভগৱন্ত ঈশ্বৰৰ গুণসমূহ শুনিবলৈ হেঁপাহ কৰাৰ লগে লগে যদি এই 3টা কাৰ্য হয় আৰু ভগৱন্ত পুৰুষে সেই ঠাইলৈ নিৰ্বিঘ্নে নিৰাপদে চপাই আনে নিৰ্গুণ কৃষ্ণৰ আমি ইয়াতে আজি একত্ৰিত হৈছোঁ এটা ভাল বাপজনে এটা আয়োজন কৰি দিছে আৰু আমি সকলোৱে একত্ৰ মনে যি সত্ৰীয়া নীতি পৰম্পৰা এইটো সত্ৰীয়া নীতি পৰম্পৰা বুলি কয় যে এই যে আমি একত্ৰ হৈছোঁ একত্ৰ হোৱাত আমাৰ কি হৈছে ইয়াত আমি কাৰো বদনাম কাৰো সদনাম গাবলৈ নাই আৰু নোৱাৰোঁ আমি কাৰো বদনাম সদনাম এই স্থানৰ পৰা গাব নোৱাৰোঁ আনকি এই স্থানৰ পৰা আমি কাৰোৱে নাম ল'ব নোৱাৰোঁ দুজনৰে ইয়াত এই স্থানৰ পৰা নাম ল'ব পাৰি সেয়া হৈছে কৃষ্ণ নাম আৰু মোৰ মহাপুৰুষ গুৰু দুজনৰ নাম আমাৰ পিতৃপুৰুষ হ'লেও আমি পিতৃপুৰুষ বুলিয়ে ক'ব লাগিব আমি নাম তেওঁৰ ক'ব নোৱাৰোঁ নাম ক'লেই অসুবিধা আহিব মায়াই ধৰিব এইখন নিৰ্মোহ নিৰ্মায়া স্থান ব্যাসপীঠখন নিৰ্মোহ নিৰ্মায়া স্থান কাৰোবাৰ যদি মই নাম কাঢ়ি কওঁ কোনোবা এজনে হ'লেও তেওঁক বেয়া পোৱা মানুহ থাকিব তেওঁ ক'ব তেওঁৰ নামটোহে ক'লে মোৰ নামটো নক'লে তেওঁৰ মনটোতো দুখ লাগিব ইয়াতে দুজনে নাম ক'ব পাৰোঁ কৃষ্ণ আৰু গুৰুজন গতিকে আমি নিৰ্গুণ কৃষ্ণৰ গুণ নাম শুনিবলৈ আহিছোঁ নিৰ্গুণ কৃষ্ণৰ গুণ নাম শুনিলে কি পায় ও নিৰ্গুণ কৃষ্ণৰ গুণ গায়া হে লোকসকল যদি নিৰ্গুণ কৃষ্ণৰ গুণ গাবলৈ আহিছা তেতিয়াহ'লে টকা পইচা খোৱা বোৱা পাবা নে নোপোৱা নাজানো কিন্তু এটা বস্তু পাবা কি ও পৰমানন্দ পাইবাতে যি মায়া যে পৰমানন্দ পাবা তেজি মায়া পৰমানন্দ কি যে পৰম শব্দটো শ্ৰেষ্ঠজনৰ লগতহে খাটে পৰম পুৰুষ তেওঁতকৈ আৰু পুৰুষ শ্ৰেষ্ঠ পুৰুষ আৰু কোনো নাই পৰম জ্ঞান তাৰমানে ইয়াতকৈ শ্ৰেষ্ঠ জ্ঞান আৰু একো নাই পৰম আনন্দ ইয়াতকৈ ডাঙৰ আনন্দ একো নাই পৰম আনন্দ পাম বুলি কৈছে তাৰপিছত কিহৰ কাৰণে পৰম আনন্দ পাম এই তেজী মায়া কি মায়া আজি দশম স্কন্ধৰ পাঠ অলপ হ'ব তাত মায়াৰ কথা অলপ আছে তেতিয়া মই মায়াৰ প্ৰশ্নটো বিশ্লেষণ ভালদৰে কৰি দিম যে মায়া কেনেকুৱা কি কথা কেনেকুৱা ধৰণৰ আহে বাৰু পৰমানন্দ পাইবা তেজী মায়া মায়া ত্যাগ কৰিলেহে পৰমানন্দ পোৱা যায় অৰ্থাৎ মায়াৰ ভগৱন্তৰ হাতত 5ডাল মায়াৰ ৰছী থাকে যিটো দায়িত্ব মায়াদেৱীক দি দিছে তেওঁ মানে উদাসীন হৈ থাকে তেওঁ নিউট্ৰেল ক'ব গ'লে ইংৰাজীত উদাসীন আৰু 5ডাল মায়াৰ ৰছী দি দিছে
যে এই 5ডাল ৰছীলে তুমি জীৱবিলাকক বান্ধিবা, এয়া তোমাক দায়িত্ব দিলোঁ। আৰু 5ডাল দিলে, আৰু ভক্তি মাতৃৰ হাতত 5টা মুকলি কৰা নলী দি দিছে। 5ডাল ৰছী বা নলেৰে এটা পুখুৰীত আহি পানী সোমাই, 5ডালে সোমাই, আৰু 5টা নলী দি দিছে ভগৱন্ত পুৰুষে, যি নিজে উদাসীন হৈ আছে, মই ইফালেও নাই, মই সিফালেও নাই। যদি কোনোবা এডালৰ কম বেছি হ'লহেঁতেন তেতিয়া ভগৱন্ত পুৰুষে এফলীয়া হ'লহেঁতেন, হয় মায়াৰ ফালে হ'লহেঁতেন, নহয় ইফালে হ'লহেঁতেন। 5 প্ৰকাৰৰ মুক্তি দিছে জীৱক, কৈছে যে চোৱা তোমালোকক মই 5ডাল ৰছীৰে বান্ধিছোঁ, হয় তোমাৰ মায়ে মনমুহি আছে হৰি 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 হৰিয়ে, অজ্ঞান আন্ধাৰে পৰিয়ে পাৰ নাপাওঁ, আৰু 5 প্ৰকাৰৰ মই মুক্তিও দি দিছোঁ, তোমালোকৰ কথা। যে মায়েৰ বান্ধতেই যদি পৰি থাকিব বিচাৰা, মাৰ বান্ধতে থাকিব লাগিব, আৰু তাৰ ভিতৰৰ এটাৰে যদি যাবও বিচাৰা তোমালোকে যাবও পাৰিবা। কিন্তু আমাৰ দয়ালু কৃপালু মহাপুৰুষ গুৰু মাধৱদেৱে কৈছে যে মুক্তিটো নাহে, 5 প্ৰকাৰৰ মুক্তিও নালাগে, এটা বেলেগ প্ৰসংগ, মুক্তিৰ প্ৰসংগ বাৰু যিয়ে নহওক। গতিকে এই যে 5 প্ৰকাৰৰ মায়া, তাৰ ভিতৰত এটা মায়া, এবিধ মায়া আছে, সেয়া হৈছে মধুমতী মায়া। আৰু সেই ৰছীডাল, বাকী 4বিধৰ কথা মই পিছত বৰ্ণনা কৰিম। গতিকে এই 4ডাল ৰছীৰ 5ডাল ৰছীৰ ভিতৰত এডাল হৈছে মধুমতী মায়াৰ ৰছী। আৰু মধুমতী মায়াৰ ৰছীৰ কাৰণে আমি এই সংসাৰ সম্বন্ধবিলাক পাতি সমাজ জীৱনৰ মাজত আবদ্ধ হৈ আছোঁ। সংসাৰ আছে, আমাৰ সম্বন্ধ আছে, আমিতো সংসাৰী জীৱ, আমিতো এনেকৈ শুনি থাকিলেওতো আমাৰ সংসাৰ নচলিব, গৃহস্থ নচলিব, গতিকে সংসাৰো লাগিব। গতিকে ভগৱন্ত পুৰুষে কি কৰে, এই কৃষ্ণ কথা শুনিবলৈ আহিবৰ সময়ৰ পৰা আপোনাৰ এই যে মধুমতী মায়াৰ ৰছীডাল খুলি দিয়ে, এইডাল খুলি দিয়া। কাক খুলি দিয়ে ক'ব এতিয়া। গতিকে মধুমতী মায়াৰ ৰছীডাল খুলি দি ভগৱন্তই চাই যে এই যুৱতীক মোৰ কথা শুনিব যাব, নিৰ্গুণ কৃষ্ণৰ গুণ গাব যাব, মোৰ গুণ নাম শুনিব যাব, গতিকে এওঁ যাবলৈ দিয়া। মধুমতীৰ মায়াৰ ৰছীডাল খুলি দিয়ে, আৰু দি ভগৱন্ত প্ৰভু মধুসূদনে যুৱতীক লক্ষ্য কৰি থাকে যে মোৰ নাম গাব গৈছে, ঠিকে ঠিকে গৈছেনে, এওঁৰ ক'ৰবাত বিপদ আছে নেকি, ক'ৰবাত কিবা অঘটন আছে নেকি, ক'ৰবাত কিবা আছে নেকি, সমস্ত দায়িত্ব তেওঁ লৈ থাকে। আৰু যেতিয়া অনুষ্ঠান শেষ হ'ব আকৌ মধুমতী মায়াৰ ৰছীডাল লগাই দিয়ে যে আকৌ সংসাৰৰ সাগৰত দায়িত্ব আছে। গতিকে এই যে মধুমতী মায়াৰ স্থানলৈ আমি আহিলোঁ, মধুমতী মায়াৰ এৰি দি আমাক যেতিয়া আমি এটা কৃষ্ণ নিৰ্গুণ কৃষ্ণৰ গুণ গাবলৈ আহিলোঁ, গতিকে তাত আহি কেতিয়াও সাংসাৰিক আলাপ আলোচনা কৰা একেবাৰে অযোগ্য। সেইখিনি অকল কৃষ্ণই ভগৱন্ত পুৰুষে কৃপা কৰিছে, সেইকাৰণে কৈছে পৰমানন্দ পাইবা তেজি মায়া। তুমি যদি পৰম আনন্দ পাব হয় তেতিয়া তুমি কৃষ্ণ গুণ গাব লাগিব। বেলেগৰ গুণ গালে তোমাক হয়তো মনটোতো ভয় লৈ মই ইমানকৈ তাৰ বন্দনা ক'লোঁ, তেওঁ বা কোনোবাই ভাল পোৱা বেয়া পোৱা আছে, সাংসাৰিক বেলেগৰ গুণ গালে আপোনাৰ মনত ভয় আহিব। গতিকে তুমি কি কৰিব লাগে, একান্ত মানে কৃষ্ণ গুণ গোৱা, তুমি কাৰো প্ৰতি ভয় নাই যে আমি হয় নামঘৰলৈ গৈছোঁ কিন্তু আমি কৃষ্ণ নামৰ বাহিৰেতো আমি একো লোৱা নাই। দহে ভাবিব তেওঁ কৃষ্ণ নাম ল'বলৈ গৈছে, কিন্তু তাত যদি আমি গৈ বেলেগ গ্ৰাম্য কথা কৈ থাকোঁ তেতিয়া ভগৱন্তকো থকা হয়, নিজকো থকা হয়, সমাজকো থকা হয়। গতিকে সেই স্থানত কেতিয়াও, সেই বৈকুণ্ঠ স্থানত কেতিয়াও গ্ৰাম্য কথা পাতিব নালাগে, কাৰণ ভগৱন্ত কিবা। সেইকাৰণে মধুমতী মায়াৰ বিষয়ে মোৰ দয়ালু কৃপালু গুৰু মহাপুৰুষ গুৰু মাধৱদেৱে নামঘোষত লিখিছে, অ মধুমতী মায়া উন্মত্ত কৰায়া অফুৰে যত জীৱগণ। দেখিছেনে, যত যিমান জীৱ আছে সকলোকে সেই মধুমতী মায়াই উন্মত্ত কৰাই ফুলে এই সংসাৰ সম্বন্ধত। কিন্তু যিজনে কৃষ্ণ কথা শুনিবলৈ হেঁপাহ কৰি নামঘৰ সত্ৰ বা সৎসংগলৈ গ'ল,
তেওঁ কি কৈছে, অ ভক্তৰ মায়াক পীড়ন নিমিত্তে বোলয় মধুসূদন। কিন্তু ভক্তজনৰ এই মায়াৰ ৰছীডাল পীড়ন কৰি দিয়ে, খুলি দিয়ে, আৰু মধুসূদন ভগৱানে তেওঁৰ প্ৰতি দৃষ্টি ৰাখে। গতিকে এই নিৰ্গুণ হৰিৰ গুণক গায়া পৰমানন্দ পাইবা তেজী মায়া, এক প্ৰকাৰৰ মায়াৰ পৰা তুমি। কিন্তু সেই ভগৱন্ত পুৰুষে আমাক কৃপা কৰিছে, দেহটো ভালে ৰাখিছে, সুস্থ শৰীৰ সুস্থ চিন্তাৰে তেওঁক নামঘৰলৈ আনিছে। মায়া ত্যাগ কৰি আহিলোঁ, কিন্তু আহি যদি আকৌ আমি মায়াতেই কথাতেই বৰ্ত হৈ পৰোঁ, তেতিয়া চাওক ভগৱন্ত পুৰুষে ভাবে ইছৰাম এইটো কেনেকুৱা কথা। মন কৰিলে কি, কৰ্ম কৰিছে কি। গতিকে সেয়া হস্তলী বা বান্ধৱ মাতৃ সমস্ত ভাগৱত এই ব্যাসপীঠৰ পৰা আমি এইখিনি বৰ্ণনা কৰিলোঁ। আৰু তাৰপিছত গতিকে মাংগলিক যিটো আচৰণৰ কথা আমি আৰম্ভ কৰিছিলোঁ, গতিকে সেইটো হৈছে মাংগলিক আচৰণ বা আমাৰ সমস্তখিনিৰ অন্তৰখিনি এতিয়া ভগৱন্ত পুৰুষৰ পৰম কৃপাত ই শুদ্ধ হৈ পৰিছে। গতিকে শ্ৰৱণ এক নম্বৰ পৰ্যায়ত শ্ৰৱণ আছে। গতিকে শ্ৰৱণ 1 নম্বৰ পৰ্যায়, তাৰপিছত কীৰ্তন পৰ্যায়, তাৰপিছত অৰ্চন বন্দন, এনেকুৱাকৈ 9বিধ ভক্তিৰ আচৰণ পক্ষ আছে। সেনেকৈ ভক্তি আচৰণ কৰিব পাৰি। এই কথা মহাপুৰুষ গুৰুজনাই প্ৰহ্লাদ চৰিত্ৰটো লিখিছে, আৰু 3য় স্কন্ধ ভাগৱতত কপিল দেৱহূতি জ্ঞানত তাতো বৰ্ণনা কৰিছে। গতিকে মাংগলিক আচৰণৰ কথা অলপ আলোচনা কৰা হ'ল। আৰু তাৰপিছতে আমি আজি যিহেতু অনুষ্ঠানটো এটা জন্মদিনৰ অনুষ্ঠান, আমি সেই হস্তলী বা বান্ধৱ মাতৃ সমস্ত আমি 10ম স্কন্ধৰ শ্ৰীকৃষ্ণ ভগৱানৰ জন্মৰ খণ্ডটি আমি কিছু পাঠ কৰিম। হৰাম হিয়াত শিবৎস পান্তি গলে বনমালা, অতীত প্ৰকাশ কৰৈ ৰত্নৰমে খেলা, হৰাম কেউৰ কংকনে কৰে কৰত দীপিতি, পাদ পদ্ম দুখানিক দেখন্তে টিপিতি, হৰাম ৰত্নময় অনুপুৰে কৰন্তে আছে ঘোষ, যাক মনে ধৰি পাবে ভকতে সন্তোষ, শৰীৰৰ জ্যোতি সুতি গৃহ প্ৰকাশন্ত, অদ্ভুত বালক বসুদেৱে দেখিলন্ত। আৰু এইদৰে ভগৱন্ত পুৰুষে দৈৱকী মাতৃৰ গৰ্ভত স্থিত হৈয়ে প্ৰকাশ কৰিছে সুন্দৰ শংখ চক্ৰ গদা পদ্ম ধৰি, 4 ভুজত 4 অস্ত্ৰ, কণ্ঠত কৌস্তভ, শিৱৎস পান্তি বুকুত, পীতবস্ত্ৰ আৰু বনমালা, পাৱত নুপুৰ, ভকতৰ যাক দেখি সন্তোষ হয়। এনেদৰে সুন্দৰ মনোহৰ ৰূপ লৈ ভগৱন্ত পুৰুষে দৈৱকী মাতৃ আৰু বসুদেৱক দেখা দিছে। আৰু বসুদেৱ দৈৱকী মাতৃয়ে তেওঁক দেখাৰ লগে লগে এতে স্তুতি আৰম্ভ কৰিছে। স্তুতিখিনিত বিশেষত মন কৰিবলগীয়া কথা দুটা আছে। আপোনালোকে স্তুতিখিনি মন কৰি যাব, তাতে 2টা পৰ্যায় আছে, আপোনালোকে চাব আৰু কথাটো আলোচনাও হ'ব যে এই ভগৱন্ত পুৰুষক এনেদৰে দেখি বসুদেৱে প্ৰথমতে কেনেদৰে স্তুতি কৰিছে। অ হৰি ৰাম, অ ৰাম শৰীৰৰ সজ্যোতি সুতি গৃহ প্ৰকাশন্ত, অদ্ভুত বালক বসুদেৱে দেখিলন্ত, হৰা মুহুৰ গৃহত উপজিলা নাৰায়ণ, পৰম বিস্ময় ভৈল তব ধনয়ন, অমিলিল সম্ভ্ৰময়াতি উল্লসিত পান, আথে বেথে শপতে কো ৰীলা মনে স্নান, হৰাম কৃষ্ণৰ জন্মত পাইলা মহায় আনন্দ, অযুতে কধেনু মানে দিলা ব্ৰাহ্মণক। যে কৃষ্ণৰ এনেকুৱা জন্মত বসুদেৱে মনত বৰ আনন্দ পাইছে, আৰু আনন্দ পাই তেওঁ যদিও কাৰাগাৰৰ ভিতৰত আছে মনতে শপত লৈছে
যে মই অযুত ব্ৰাহ্মণক মই যদি ভাল দিন আহে কেতিয়াবা নিশ্চয় মই এওঁৰ জন্মৰ কাৰণে মই দান দক্ষিণা নিশ্চয় ব্ৰাহ্মণসকলক কৰিম, এইবুলি তেওঁ মনতে শপতে স্নান কৰি তেওঁ শপত লৈছে। গতিকে তেওঁ ভাবিছে পিছত কৰিম আৰু এনেকুৱা আমাৰতো ভবা যায়তো, গতিকে তেওঁ তেনেকুৱা কৰিছে আৰু তেওঁ ভাবিছে যে সাক্ষাতে এইজন ভগৱান পুৰুষেই হ'ব। আৰু এই ভগৱন্ত পুৰুষ বুলি জানিয়েই তেওঁ প্ৰথমতে স্তুতি কৰিছে, অৰাম বিষ্ণুৰ প্ৰভাৱ জানি ভয় পৰি হৰি কৰিবে লাগিলা স্তুতি কৃতাঞ্জলি কৰি। জানিলো সাক্ষাতে তুমি পুৰুষ পুৰাণ নিৰঞ্জনয় আনন্দ স্বৰূপ সৰ্বজান। হৰাম তুমি কেৱল সঞ্চা হবে মায়াময়ী, হে ৰাম তোমাতে সন্তে হুৱে সৃষ্টি স্থিতি লৈ। হৰাম ব্ৰহ্মৰূপে সজা পালা বিষ্ণু ৰূপ ধৰি, ৰুদ্ৰ ৰূপে নিয়া হবে জগত সংহৰি। হে ৰাম খন্দিবাক লাগি পৃথিৱীৰ মহাভাৰ, মুহুৰ গৃহত আখি ভৈলাই অৱতাৰ। হৰাম ৰাজা বোলাই ফুৰৈ দৈত্যগণ কোটি কোটি, এখিটো দৈত্য সেনা মাৰি কৰিবা নিৰ্গুটি। হৰাম দুষ্টক সংহৰি থাপি বাহা পুণ্য পথ, হৰাম পুৰি বাহা প্ৰভু ভকতৰ মনোৰথ। ও তোমাৰ সে ভুকটিত ভুকুটি মুকুটি, কৰিলন্ত বসুদেৱে আনু নানা স্তুতি। যে বসুদেৱে কৈছে যে হে প্ৰভু তুমিতো মোৰ গৃহত উপজিলা, তুমি সাক্ষাতে নাৰায়ণ, তুমি সৃষ্টিৰো নিয়ন্ত্ৰা, তুমি পালন্তা, সংহাৰ কৰতা তুমি সকলো। তোমাক অজ্ঞজনে বুজি নাপায়, তোমাৰ লীলা অপাৰ, মহিমা অপাৰ। গতিকে আমি অজ্ঞজন আমিনো কি জানাম? এই পৃথিৱীত যত যিমান দুষ্ট ৰাজা আছে, অধৰ্মী লোক আছে, তেওঁক সংহাৰ কৰিবলৈ তোমাৰ অৱতাৰ হৈছে, এই কথা মই জানিছোঁ। তুমি সকলোৰে মালিক, জন্মৰো তুমি গৰাকী, তুমি মৃত্যুৰো গৰাকী, তুমি পালনৰো গৰাকী, তোমাতকৈ আৰু ঈশ্বৰ প্ৰভু ভগৱন্ত সৰ্বশক্তিমান কোনো নাই। এই বুলি বসুদেৱে ভগৱন্ত পুৰুষক কৰজোৰে স্তুতি আৰম্ভ কৰিছে। এইখিনি হৈছে বসুদেৱৰ ভগৱন্তৰ প্ৰতি নিৰ্গুণ ভাৱত স্তুতি। আৰু ভগৱন্ত পুৰুষে ভাবিছে যে মইতো এওঁলোকৰ পৰা মই ভাগৱত ভক্তি পাবলৈ অহা নাই। তেতিয়া ভগৱন্ত পুৰুষে কি কৰে? আৰু ভগৱন্ত পুৰুষে তেতিয়া কি কৰিছে যে তেওঁক সেই ভাৱত থাকিবলৈ বেছি সময় দিয়া নাই। অৰ্থাৎ নিৰ্গুণ ভাৱত থাকিবলৈ ভগৱন্ত পুৰুষে বেছি সময় নিদিয়ে। নিদি কি কৰিছে? বৈষ্ণৱী নামৰ মায়াটো নিক্ষেপ কৰি দিয়ে। কৰিলা বৈষ্ণৱী মায়া বিস্তাৰ, কি হয়? গুচিল বিষ্ণু জ্ঞান যশোদাৰ। মাটি খাওঁতে বৈষ্ণৱী মায়াটো মাৰি দিয়াৰ পাছত কৃষ্ণত পুত্ৰ বুদ্ধি বৈলা জাত, ধূলা জাৰি জুৰি লৈলা কলাত। বৈষ্ণৱী মায়া দিলে সেই পুত্ৰ মোৰ পুত্ৰ হয়। এই পুত্ৰ মোহ আহিলে, সংসাৰ মোহ আহিলে, সম্বন্ধ মোহটো আহিলে, এইটো বৈষ্ণৱী মায়া বুলি কয়। গতিকে বসুদেৱকো বৈষ্ণৱী মায়া, সেই বসুদেৱ কিছু সময় আগতে এইটো স্তুতি কৰিছে, তাৰপিছতে কেনেকুৱা স্তুতি কৰিছে চাওক। অ হৰি ৰাম, অ ৰাম কংসৰাইক দৰে মোৰ স্থিৰ নুহি চিত্ত ভয় আহি গ'ল। আগতে ক'লে জন্ম মৃত্যু পালন তুমিয়ে গৰাকী, এইবাৰ কি ক'লে সেই বসুদেৱে? হৰাম কংসৰাইক দৰে তান থিৰ নুহিকাই, কৃষ্ণ কবুলন্ত প্ৰভু শুনাই অভিপ্ৰায়ী। ও তুমি উপজিবা শুনি আকাশী বচনা,
পাপী কংসে মাৰিলে তো মাৰ ভাতৃগণ তোমাৰ কথা কয় এতিক্ষণে পাইব জান অৰাম খান্দা ধৰি ধাইব কংসই অন্তক সমান মায়াত পৰিলে যে ভয় আহি গ'ল কংসৰাজে তোমাক মাৰিব অলপ আগতে ক'লে নহয় তুমিয়ে সকলোৰে নিয়ন্তা এই বৈষ্ণৱী মায়া একেটা স্তুতি দৈৱকীও কৰিছে তেনেকুৱা প্ৰথমতে নিৰ্গুণ ভাৱত পিছত সগুণ ভাৱত আহি যায় আৰু এতিয়া তোমাক কংসই আহি ইয়াতে মাৰিব হে প্ৰভু কেনেকৈ তুমি ৰক্ষা পোৱা তোমাক মই কেনেকৈ ৰক্ষা কৰিম এই দাৰুণ কংসৰ একেবাৰে ভয়ানক মূৰ্তি যম যেন এতিয়া প্ৰৱেশ কৰিব সূতিকা গৃহত আহি তোমাক প্ৰভু মাৰি পেলাব ইতিমধ্যে তোমাৰ 6জন ভাতৃক মাৰিয়ে পেলাইছে ভাতৃগণক তোমাক মাৰিয়ে পেলাইছে গতিকে তোমাকো মাৰি পেলাব প্ৰভু চাওকচোন ওৰাম এহি বুলি বসুদেৱ মৌন হৈ আছে দৈৱকীও পুত্ৰ মুখ দেখিলন্ত পাছে ওৰাম মহাপুৰুষৰ চিহ্ন জানি মহাসতী পৰিস্তুতি কৰন্ত বিস্ময় হুয়ায়াতি তাৰপিছত আই মাতৃ দৈৱকীয়ে কৃষ্ণৰ মুখকমল দৰ্শন কৰিছে দৰ্শন কৰি তেওঁ সেই ভগৱন্ত পুৰুষৰ গাত মহাপুৰুষৰ চিন দেখিবলৈ পাইছে মহাপুৰুষৰ চিন বিষয়ে মোৰ দয়ালু কৃপালু গুৰু মাধৱ মহাপুৰুষেও নামঘোষাত ঈশ্বৰ গুণ নিৰ্ণয় বুলি এটা দিছে তাত মহাপুৰুষ গুৰু মাধৱদেৱে 21টা চিন লক্ষণ কৰিছে দেখাইছে এইবিলাক মহাপুৰুষসকলৰ গাত থাকে আৰু ঈশ্বৰ তত্ত্বত ভাগৱতত মহাপুৰুষ গুৰুজনে 39টা মহাপুৰুষৰ চিন দেখুৱাইছে গতিকে এইটো বিষয়টো অলপ বহল আৰু ডাঙৰ আপোনালোকে বেলেগ অনুষ্ঠানত পাব বা পুথিটো গোটেইখিনি গুণ কেনেকুৱা কাৰ মহাপুৰুষৰ কি লক্ষণ আৰু এইটো বস্তু এই যে মহাপুৰুষৰ লক্ষণ পিতৃপুৰুষে দেখা নাপায় মাতৃপুৰুষে মমতা গুণতহে দেখা পায় সেই সময়ত ধৈৰ্য ধৰি মমতা গুণ যদি মাতৃ হৃদয়ত মমতা গুণৰ কাৰণে কি কয় যে সন্তানৰ গাত থকা সুগুণবিলাক সুগুণ গানবিলাক মাতৃপুৰুষে গম পাই যায় কিয় যে এটা গুণ যিটো পুৰুষসকলৰ নাই বা পুৰুষ মানে আমি যিটো আমাৰ সাধাৰণত মানুহ বুলি কওঁ গতিকে তেখেতসকলৰ কাৰণে মাতৃৰ গাত এটা গুণ আছে সেইটো এটা মমতা পুত্ৰ বা পৌত্ৰীৰ কাৰণে যিটো স্নেহ মমতা গুণ সেইটো মাতৃৰ লগত থাকে আৰু সেই মহাপুৰুষৰ চিনকেইটা দেখি আই মাতৃ দৈৱকীয়ে স্তুতি আৰম্ভ কৰিছে আৰু কেনেদৰে স্তুতি আৰম্ভ কৰিছে ওৰাম যিটো ব্ৰহ্মৰূপ নিৰাকাৰ নিৰঞ্জন ওৰাম তেন্তে তুমি সাক্ষাতে ৰমনাৰায়ণ হয় একোকালে মনুষ্য মৃত্যুৰ নেৰাই হাত নকৰে ভকতি যেবে মাধৱ তোমাত তোমাৰ পাৱত যেবে কৰিলে আশ্ৰয় তেবে স্বস্থ হুয়া থাকে পৰম নিৰ্ভয় যেবে নষ্ট ভইলা লোক মহাপ্ৰলয়ত তুমি মাত্ৰ অৱশেষ থাকা হায়ন্ত দুনাই কালৰ ৰূপ হুয়া স্ৰজা নাৰায়ণ তোমাৰ চৰণে আবে পখিলো শৰণ গতিকে আই মাতৃ দৈৱকীয়ে স্তুতি আৰম্ভ কৰিছে হে প্ৰভু তুমি সাক্ষাতে নিৰাকাৰ ব্ৰহ্মৰূপ নিৰঞ্জন তুমি তোমাৰ ভকতি কৰিলে মনুষ্যই মৃত্যু ভয়ৰ পৰা বাচি থাকিব পাৰে তোমাৰ ভকতিয়েহে মনুষ্যক এই মৃত লোকত থাকিও মৃত্যু ভয়ৰ পৰা আঁতৰাই ৰাখিব পাৰে আৰু তোমাক যেতিয়ালৈ ভকতি নকৰে তেতিয়ালৈ তেওঁলোকক মৃত্যু ভয়ৰ পৰা কোনেও বচাব নোৱাৰে প্ৰসংগতে ওলাইছে যে
এইখন হৈছে মৰ্ত্যলোক। মৰ্ত্য মানে মৃত্যুলোক। ইয়াত জন্মিলে মৰিব লাগিবই, নীতি আছে ধৰা। গতিকে এই মৃত্যুলোকত থাকিলে, জন্মিলে যেতিয়া মৰিবই লাগিব, তেতিয়া বোলে এটা কথা, আমি ভাগৱত কথা শুনো কিয়? ভাগৱত কথা আমি কীৰ্তন পাঠ কৰোঁ কিয়? এই কৃষ্ণ কথাত আমি একত্ৰ হৈ আছোঁ কিয়? যে আমি এই কাৰণে আছোঁ। ইয়াত পৰম লাভ কি? যে ভাগৱত কথা পঢ়িলে শুনিলে এসোপামান টকা পইচা নোপোৱা, এগালমান ধন সম্পদ নোপোৱা, ঐশ্বৰ্য বিভূতি বিষয় বাবু নোপোৱা, কিন্তু কি পাম তেতিয়াহ'লে? কিয় শুনো ভাগৱত কথা? কিয় শুনো? যে ভাগৱত কথা শুনাৰ এটাই লাভ হৈছে, সেইটো হৈছে তুমি মৃত্যু লোকত আছা, কিন্তু মৃত্যু ভয়ৰ পৰা তুমি বাচি থাকিব পাৰিবা। অৰ্থাৎ ভাগৱত কথা শুনি তুমি যিমান সময় থাকিব পাৰিবা, তোমাৰ মনত মৃত্যু ভয় আহিব নোৱাৰে। আৰু মৃত্যু ভয় আহিব নোৱাৰাৰ কথাটো ভগৱন্ত পুৰুষে যমক মাতি নি, যম সংহিতাত এই কথাটো আছে যে বৈকুণ্ঠত কলি জন্মৰ আগতে গৈ থৈ দিছে যে মৃত্যু লোকত থাকিও যদি মৃত্যু ভয়ৰ পৰা, মৃত্যুৰ পৰা বাচিব নোৱাৰা। এদিন এই আমাৰ প্ৰভু ভগৱন্তই বৈকুণ্ঠ প্ৰাণ হৈছে, মহাপুৰুষ গুৰুদুজনা বৈকুণ্ঠ প্ৰাণ হৈছে, কোনো সাৰি যাব নোৱাৰে। কিন্তু ইয়াত থাকি যদি মৃত্যু লোকত থাকি যদি মৃত্যু ভয়ৰ পৰা আমি যদি বাচি থাকিব পাৰোঁ, তাতকৈ আৰু পৰম লাভ কি লাগিছে? আৰু ইয়াকে কৈছে পৰম আয়ু লাভ। পৰম আয়ু লাভ কি? যে কলিযুগৰ প্ৰথমতেই পৰম বৈষ্ণৱ যম গৈছিলে ভগৱন্ত পুৰুষৰ ওচৰলৈ। ভগৱন্ত পুৰুষৰ ওচৰলৈ গৈ ভগৱন্ত পুৰুষক কাকুতি কৰি কৈছিলে এই যে প্ৰভু, এই যুগ ধৰ্মৰ মতে শ্ৰৱণ কীৰ্তন বিধিগত নিয়মখিনি মোক কওক। আৰু এটা কথা, যে বিধিগত নিয়মখিনি কথা কোৱাৰ উপৰিও মোক এটা কথা কওক, মইতো 12 বৈষ্ণৱৰ ভিতৰত এজন বোলে হয়, যে মোৰ কৃষ্ণ কথা শুনাৰ সুবিধা নাই নেকি? কাৰণ মই যিফালে যাওঁ মোতকৈ আগতে জীৱবিলাক দৌৰ মাৰে। মই যিফালে যাওঁ সিফালে জীৱবিলাক দৌৰ মাৰে। গতিকে মই কৃষ্ণ কথা শুনিব নাপাম নেকি? এইবুলি পৰম বৈষ্ণৱজনে ভগৱন্ত পুৰুষক সুধিছিলে। তেতিয়া ভগৱন্ত পুৰুষে এটা কথা উত্তৰ দিলে, হে ৰাম, তুমি মোৰ পৰম বৈষ্ণৱ, তোমাক মই বহুত ভাল পাওঁ, সেইকাৰণে তোমাক মই এই সংসাৰৰ নৰসকলৰ নীতি নিয়মবিলাকৰ বেদৰ বিহিত ৰীতি নীতিবিলাক পালন কৰিছে নাই, তাক চাবলৈ মই তোমাক নিয়োগ কৰিছোঁ। আৰু তুমি এই কাম নিষ্ঠাৰে পালন কৰিছা। তুমি বৰা বৈষ্ণৱৰ ভিতৰত তুমি আছা, তুমি নিশ্চয় কৃষ্ণ কথা শুনিব পাবা, কিয় নাপাবা? তুমি পাবই লাগিব। বোলে কেনেকৈ পাম? বোলে য'ত কৃষ্ণ কথাৰ আলাপ আলোচনা হৈ থাকে, য'ত সৎসংগত সাধুসকলে আহি কৃষ্ণ গুণ নাম লীলাজক কীৰ্তন কৰি থাকে, মোৰ গুণ বৰ্ণনাই থাকে, সেই ঠাইত তুমি বৈষ্ণৱ হিচাপে থাকিবা, যম ৰাজা হিচাপে থাকিব নোৱাৰা। অৰ্থাৎ তুমি সেই ঠাইৰ সমস্ত জীৱৰ আয়ু ক্ষয় কৰিব, তোমাৰ শক্তি নহ'ব। যদি আয়ু ক্ষয় নহয়, সেইখিনি আয়ু যমে ক্ষয় কৰিব নোৱাৰে, আৰু সেইখিনি আয়ু তেতিয়া লাভ হয়। ইয়াৰ পৰা অলপ আঁতৰত হ'লেও য'ত গ্ৰাম্য কথা ওলাই আছে, তাত কি হৈছে, তাতো 11টা বাজিছে, ইয়াতো 11টা বাজিব, কথাটো কৈছোঁ। কিন্তু তাৰ 11টাটোৰ আৰু এইখিনিৰ 11টাটোৰ মাজত পাৰ্থক্য আছে বাপসকল। এইখিনিৰ 11টা বজাৰ যিখিনি সময় আমি কটালোঁ কৃষ্ণ কথা গুণ গানেৰে, এইখিনি পৰমায়ু ক্ষয় কৰিব, যমৰ শক্তি নাই। কিন্তু সেই 11টাটো কি হ'ব? ক্ষয় হ'ব, তাত যমৰজা হিচাপে থাকে। এই নিয়ম কাক ক'লে? যমক ক'লে যে তুমি বৈষ্ণৱ হিচাপে থাকিবা, আৰু তেতিয়া জীৱৰ পৰমায়ু লাভ হ'ব। আৰু তাত যিবিলাক জীৱ আছে, পৰম সৌভাগ্যৱান জীৱবিলাকেহে সেই জাগালৈ ওচৰ চাপি যাব পাৰিব। গতিকে কৃষ্ণত
ভকতি কৰিলে, ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিলে এটাই লাভ যে আমি মৃত্যু লোকত থাকিও আমি কি কৰিব পাৰোঁ, মৃত্যু ভয়ৰ পৰা আঁতৰি পৰমায়ু লাভ কৰিব পাৰোঁ। যিমানে সময়, সেইকাৰণে মোৰ আটাপুৰুষ মহাপুৰুষ গুৰুসকলে সঘনাই দিনটোৰ, আমি যদি দিনটোৰ 1 ঘণ্টাও একান্ত মানে কৃষ্ণ কথা সৎসংগত বহি আলাপ আলোচনা কৰোঁ, সেই ঘণ্টা আমাৰ এটা দিনত যদি 24 ঘণ্টাত 1 ঘণ্টাও আমি এইখিনি কটাব পাৰোঁ, বছৰটোত 365 ঘণ্টা হ'ব। বছৰটোত 365 ঘণ্টা হ'ব। সেইকাৰণে কিমান বছৰ কেনেকৈ আমি লাভ কৰিম। গতিকে তেখেতসকলে সেইভাগে কৃষ্ণ কথাৰ আলাপ আলোচনাৰে সৎসংগ পাতি কৃষ্ণ গুণ নাম লীলা যশ মহিমা গোৱাৰ কাৰণে তেওঁলোকে পৰমায়ু লাভ কৰিছিলে। গতিকে এই কথা কৈছে দৈৱকী কৈছে যে যেতিয়ালৈ হে ভগৱন্ত পুৰুষ প্ৰভু ভগৱান তোমাৰ কথা যেতিয়ালৈ তোমাক ভকতি নকৰে জীৱই মৃত্যু ভয়ৰ পৰা বাচি থাকিব নোৱাৰে। ভালকৈ খাদ্য এটা দিলেও নেখাওঁ দে, কিয়, এই মোৰ অমুকটো অসুখ আছে, এই মোৰ তমুকটো অসুখ আছে, চাওক ভয়টো কিহৰ, মৃত্যুলৈ। কিন্তু কৃষ্ণ কথা মই নুশুনো দে বুলি কোনেও নকয়, মই নুশুনো দে মোৰো। আৰু এইখিনিতেই আটাইতকৈ ডাঙৰ কথা, মনত যে মৃত্যু ভয়টো আঁতৰি যায়, মৃত্যু আহিলে কি হ'ব, পৰীক্ষিতৰ নিচিনা বৈকুণ্ঠ প্ৰাপ্তি হ'ব, তাতকৈ আৰু কি জীৱন ভাগ্য লাগিছে। কৃষ্ণ কথা শুনি 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 থাকোঁতেই যদি আমি কৃষ্ণ নাম স্মৰণ কৰি থাকোঁতেই যদি আমি এই দেহা এৰিব পাৰোঁ, পৰীক্ষিতৰ নিচিনা কৃষ্ণ ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ল। গতিকে হে হৰস্থলী বাববন্ধু মানুহৰ অন্যত্ৰ সমস্ত ভাগৱত কথা শ্ৰৱণ কৰাৰ এইটোৱেই পৰম লাভ। ও হৰি ৰাম হৰাম দুৰ্ঘোৰ কংসক ভয়ে তনু কম্পমান ভকতৰ ভয় হাৰি কৰা পৰিত্ৰাণ হৰাম তোমাক নজানো যেন মতে কংস পাপ ইটো দিব্য ৰূপয়াবে সম্বদিও বাপ হৰাম তোমাকে খেলাগি উদবগ কৰে মন হৰাম শংখ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ হৰাম কংস ভয়ে কাম্পে অজ্ঞানীৰ মূৰ বুকু এতেকে বুলিয়া দেৱী ভৈলে গণি চুক। তাৰপিছত এইবাৰ মায়া স্তুতি আহিলে, আকৌ কংসলৈ ভয় আহিলে। প্ৰথমতে সেইখিনি ভগৱন্ত পুৰুষক নিৰ্গুণ ভাৱত স্তুতি কৰিলে, তেওঁ সকলোখিনি কথা কোৱাৰ পিছত এইবাৰ সগুণ ভাৱত মায়াই আবদ্ধ হৈ কংসলৈ ভয় লগা হ'ল দৈৱকী মাতৃৰ, যে কংসৰ ভয়ত এতিয়া মোৰ বুকুখন কঁপিব ধৰিছে। হে প্ৰভু তুমি এই ৰূপ সম্বৰণ কৰা, তুমি এই ৰূপ সম্বৰণ কৰা আৰু শিশু ৰূপ লোৱা, তেতিয়াহে কংসৰ পৰা যদি কিবাকৈ আমি বচাব পাৰোঁ। এই বুলি তেওঁ ভগৱন্ত পুৰুষক সেই শংখ চক্ৰ গদা পদ্ম ধৰি থকা সুন্দৰ মনোহৰ ৰূপটো সম্বৰণ কৰিবলৈ ক'লে। আৰু ভগৱন্ত পুৰুষে তেতিয়া ভগৱন্ত পুৰুষৰ এটা বৰ ধুনীয়া হাঁহি ওলাল। কাৰণ কিয়, এইকাৰণে হাঁহি ওলাল ভগৱন্ত পুৰুষৰ যে ভগৱন্ত পুৰুষৰ মাতৃয়ে ভাবিছে মই এওঁলোকক ভয় খুৱাবলৈ এইটো ৰূপ দেখিছোঁ, মই ভয় খুৱাবলৈ এই ৰূপটো লোৱা নাই, মই ভয় খুৱাবলৈ এই ৰূপ ধৰা নাই। বোলে এই ৰূপ যেতিয়া ভয় খুৱাবলৈ ধৰা নাই, তেতিয়াহ'লে মই ধৰিছোঁ এই ৰূপ তেওঁলোকৰ মনৰ কামনাটো পূৰ্ণ কৰিব লাগে। মনৰ বাঞ্ছনা পূৰ্ণ কৰিবৰ কাৰণে ভগৱন্তৰ এই ধৰাধামত লীলা, এই ধৰাধামত অৱতাৰ। কাৰ মনোবাঞ্ছা? ভকতৰ মনোবাঞ্ছা। ভকতৰ মনোবাঞ্ছাক পূৰণ কৰাই ভগৱন্তৰ উদ্দেশ্য। হৰম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু।